পঞ্চায়ত নিৰ্বাচন সমাগত জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নাই ৰাইজৰ। কলগছিয়াৰ মহিয়াত গাঁঠি ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিলে পথ। স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো ৰাইজে নেদেখিলে চৰকাৰী পথ। পঞ্চায়ত জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পথ নিৰ্মাণ কৰি দিয়াৰ কাতৰ অনুৰোধ ভুক্তভোগী ৰাইজৰ। বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিয়াত জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নাই ৰাইজৰ। পঞ্চায়ত নিৰ্বাচন সমাগতৰ প্ৰাক মুহূৰ্তত গাঁঠি ধনেৰে পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিল প্ৰায় শতাধিক পুৰুষ মহিলা। মহিয়াৰ পৰা পশ্চিম ময়নবাৰীলৈ যোৱা একমাত্ৰ পথছোৱাত প্ৰায় ৮খন গাঁৱৰ প্ৰায় ১০ সহস্ৰাধিক ৰাইজে কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বছৰৰ প্ৰায় ৬ মাহতকৈ অধিক সময় বোকা পানী গচকি জমৰ যন্ত্ৰণা ভুগি যাতায়াত অব্যাহত ৰাখিও স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো চৰকাৰী পথ নেদেখিলে গাঁওকেইখনৰ ৰাইজে। অৱশেষত উপায়ন্তৰ হৈ গাঁৱৰ পুৰুষ মহিলা সকলোৱে গাঁঠি ধন খৰচ কৰি পথ নিৰ্মাণ কৰিবলৈ এইদৰে ওলাই আহিবলৈ বাধ্য হয়। অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পথ নিৰ্মাণ কৰি দিয়াৰ কাতৰ অনুৰোধ ভুক্তভোগী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ। আমি এইটো নিজাভাৱে কৰাৰ বাধ্য হৈছে। এইটো আমাৰ এইটো ৰাস্তা আমাৰ সেই বাপ দাদাৰ আগৰ পৰাই বহুত পুৰণা ৰাস্তা, মানে মহিয়া যেতিয়া জন্ম হৈছে তাৰ পৰাই ২৩৭ নং এইটো মহিয়া গোহালত। এইটো ৰাস্তাত আমাৰ পঞ্চায়তৰ পৰা বা ব্লকৰ পৰা কোনো দায়িত্ব দিয়া নাই। এইটো ৰাস্তাৰ কাম নহয়। এতিয়া বাধ্য হৈছোঁ, আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এতিয়া যিটো ইয়াতে যে আছোঁ, ইয়াতে যদি খেতি কৰে, আজি খেতি কৰিলে আজিৰ পৰা মানে এইটো যাতায়াত বন্ধ হৈ যায়। সেইকাৰণে বাধ্য হৈছোঁ আমি ডাকালিয়া পৰা, আমি উত্তৰ ময়নবুৰী, আমি মহিয়া আৰু ইয়াৰ পৰা আজি ৪-৫ দিন ধৰি ৰাতি কষ্ট কৰি আমি বাৰী বাৰী কালেকশ্যন কৰি আমি বাধ্য হৈছোঁ। এতিয়া মানে ৰাস্তাত মাটি ফলাই আছোঁ। বাৰিষা অহাৰ এজাক বৰষুণ পৰাৰ লগে লগে এইটো ৰাস্তা বন্ধ হৈ যায়। খেতি কৰিলে খেতিত পানী দিলেও এইটো ৰাস্তাৰে মানুহে অহা যোৱা কৰা, খোজকাঢ়ি যাব নোৱাৰে। গতিকে ১ মাহ ২ মাহমান ছাত্ৰ ছাত্ৰীয়ে ঘৰত এনেই বহি থাকিবলগীয়া হয়। এনেই এই চৰ অঞ্চল, ইয়াৰ শিক্ষাৰ পোহৰ পৰা নাই। কিন্তু ৰাস্তা ঘাটৰ অসুবিধাৰ কাৰণে এই ৪-৫খন গাঁৱৰ ল'ৰা ছোৱালী স্কুলত নাযায়। ইয়াত ৯০% অশিক্ষিত মানুহ। গতিকে মই অসমৰ চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, পঞ্চায়ত প্ৰতিনিধিসকলে ইয়াত কাম নকৰেই। অসুবিধা হৈছে, আমাৰ ইফালে ৰাস্তা নাই। আমি কোনো জেগাত যাব খুজিলে যাব নোৱাৰি। আমাৰ ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে। সেইকাৰণে আমি ৰাস্তাৰ কাৰণে এইবিলাক কৰি আছোঁ।